কমলপুৰ সমষ্টিৰ বেজেৰা বিহদিয়া আৰু কমলপুৰ মণ্ডলৰ উদ্যোগত তিৰংগা বাইক ৰেলী। দেশৰ স্বাধীনতা আন্দোলনৰ সেনানীসকলৰ ত্যাগ বলিদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি তেওঁলোকৰ ত্যাগক নতুন প্ৰজন্মৰ আগত দাঙি ধৰা দেশবাসীৰ মাজত দেশপ্ৰেমৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত দেওবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিধানসভা সমষ্টি ভিত্তিত দেশজুৰি আৰম্ভ হৈছে তিৰংগা বাইক ৰেলী। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি অসমৰ আন সমষ্টিৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি তথা উত্তৰ কামৰূপ জিলাৰ উদ্যোগত বেজেৰা মণ্ডল যুৱ মৰ্চাৰ সহযোগত মান্দাকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা বেজেৰা হৈ বাইহাটা চাৰিআলিলৈ এক বিশাল তিৰংগা বাইক ৰেলী উলিওৱা হয়। তিৰংগা বাইক ৰেলীৰ উদ্বোধন কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই। কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বেজেৰা বিহদিয়া আৰু কমলপুৰ মণ্ডলৰ যুৱ মৰ্চাৰ সতীৰ্থ বন্ধুসকলৰ উদ্যোগত আমি এই স্বাধীনতা দিৱসৰ উদযাপনৰ ঠিক প্ৰাক মুহূৰ্তত এটা বাইক ৰেলীৰ যোগেৰে তিৰংগা যাত্ৰা আমি ক্ৰমান্বয়ে তিনিটা মণ্ডল আহি ইয়াত আমি সম্পন্ন কৰিলোঁ আৰু এই যাত্ৰাই আমাৰ ইজনে ইজনৰ মাজত এক বন্ধুত্ব সম্পৰ্ক ভাতৃমূলক সম্পৰ্ক আৰু লগতে ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নেতৃত্ব আৰু ৰাজ্যিক নেতৃত্বই এক নিৰ্দেশনা দিছিল। এই নিৰ্দেশনাক আমি আজি ইয়াত সহযোগ হৈছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক ইচ্ছা আছিল, ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ এক ইচ্ছা আছিল আৰু প্ৰধানমন্ত্ৰীও আমাক ইতিমধ্যে আমাক কেন্দ্ৰীয় নেতৃত্বৰ যোগেদি আমাক জনাইছে যে আপোনালোকে এই 15 আগষ্টৰ দিনটো আমাৰ জীৱনৰ অতিকৈ সুখৰ দিন। সেইকাৰণে এই দিনটোত আমি সকলোৱে ইজনক সিজনক সম্পৰ্ক গঢ়াৰ প্ৰাক মুহূৰ্তত আজি ইয়াত আমি উপস্থিত হৈছোঁহি। আমাৰ এটা আহ্বান থাকিল কাৰ্যকৰ্তাসকললৈকে, প্ৰত্যেক বুথৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই যাতে নিজৰ তিৰংগা পতাকাখন 15 আগষ্টৰ দিনাখনে জ্যেষ্ঠজনক লৈ উত্তোলন কৰে আৰু লগতে এখন চেলফি দি আমাৰ যি তিৰংগা যাত্ৰাৰ হেছটেগ আছে হেছটেগত আপোনালোকে আপলোড কৰে। মোৰ আপোনালোকলৈ এইটোৱে আহ্বান থাকিল, আহক আজি আমি ভাৰত স্বাধীনৰ এক নতুন পদক্ষেপ ৭৫ বছৰ সম্পূৰ্ণ হৈ গ'ল। এতিয়া আমাৰ নতুন নতুন পদক্ষেপ আছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লাল কিল্লাৰ পৰা আমাক বহুত কথা ক'ব, আমাৰ মুখ্যমন্ত্ৰীয়ে আমাক ক'ব আৰু বিভিন্ন জিলাত মন্ত্ৰীসকলে পতাকা উত্তোলন কৰিব আৰু আমাৰ মণ্ডলৰ সভাপতিসকলে যুৱ মৰ্চাৰ সভাপতিসকলৰ নিজৰ নিজৰ মণ্ডলত এই 15 আগষ্টৰ যি কাৰ্যসূচী ৰাজ্যিক নেতৃত্বই দিয়া ধৰণে সম্পন্ন কৰিব। মই সকলোকে আজিৰ দিনটোত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু 15 আগষ্ট উপলক্ষে আমি আপোনালোকৰ ওচৰত আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমষ্টিত কমলপুৰ সমষ্টিৰ 3টা মণ্ডল বেজেৰা মণ্ডল, বিহদিয়া জাতিকণা মণ্ডল আৰু কমলপুৰ মণ্ডলত যুৱ মৰ্চাৰ বিশেষ উদ্যোগত আৰু মাননীয় আমাৰ কমলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক জননেতা দিগন্ত কলিতা ডাঙৰীয়াৰ সহযোগ আৰু অংশীদাৰিত্বত আজি এক বিশাল তিৰংগা বাইক ৰেলী আমাৰ হৈ যায় আৰু শেষস্থল আমাৰ বাইহাটা চাৰিআলিত হয়। আজি কমলপুৰ সমষ্টিৰ প্ৰায়ভাগ অঞ্চল চুই ভাৰতীয় জনতা যুৱ মৰ্চা, ভাৰতীয় জনতা পাৰ্টীৰ সন্মানীয় কাৰ্যকৰ্তাসকলে পথে পথে তিৰংগা বাইক ৰেলী কৰি আহে আৰু আমাৰ যি স্বাধীনতা দিৱসৰ যি সোৱাদ, সেই সোৱাদ যাতে আমাৰ যুৱচামেও মানে চেলিব্ৰেট কৰে তাৰ বাবে ৰাষ্ট্ৰীয় নেতৃত্বই ৰাজ্যিক নেতৃত্বই আমাক দিছিলে আৰু সুন্দৰভাৱে যি নিৰ্দেশনা দিছিলে সেই নিৰ্দেশনা অনুযায়ী মাননীয় দিগন্ত কলিতা ডাঙৰীয়াৰ সাহস আৰু উদ্যোগত আমাৰ ইয়াত সুন্দৰভাৱে তিৰংগা বাইক ৰেলী যাত্ৰা সমাপন হয়। বাইহাটা চাৰিআলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।